নমস্কাৰ এইবাৰ শিৱৰাত্ৰিত মা দেউতাহঁতৰ ঘৰলৈ আহিলোঁ শিৱসাগৰলৈ বোলো বহুত বছৰ মূৰত শিৱৰাত্ৰি চাম শিৱৰাত্ৰি চালোঁ ঠিকেই কিন্তু ঘৰৰ দেউতাই কিছুমান কাম লগাই লোৱাৰ কাৰণে ইমান বেছি ব্যস্ততাৰ দিনবোৰ গ'ল যে ভিডিঅ'টো আপলোড কৰা দেৰি হ'ল আশা কৰিছোঁ তথাপিও আপোনালোকে মৰম দিব আৰু মই ওলালো এতিয়া শিৱৰাত্ৰি চাবলৈ ন আগৰ মেমৰি আমি দেউতাই ৰিকল কৰিছোঁ মেমৰি ৰিকল কৰোঁতে কৰোঁতে দেউতা চুলি বগা হৈ গ'লগৈ আমি আগতে শিৱৰাত্ৰি বুলি ক'লে দেউতাই মই স্পেচিয়েলি মা ইমান নাযায় আমি কি কৰো 1 কেজি বা আধা কেজি জেলেপি কিনো তাৰপিছত জেলেপি খিনি শেষ নোহোৱালৈকে আমি ফুৰি থাকো আজি কিবা এটা দিবা আকৌ যেনে কালি পৰা ওলাই আছো মই কালি অহা বছৰ মই ওলাই আছো কিবা এটা মোক শিৱৰাত্ৰিত লাগিবই মই একচুৱেলি এটা মোক খুন্দনা এটা লাগে সেই এই যে শিলৰ টাইপৰ খুন্দনা এটা থাকে যে সেইটো লাগে নাইবা সেই কাঠৰ এটা ডাঙৰ খুন্দনা থাকে বহল সেইটো লাগে সেইটো পালে ল'ম এনে খুন্দনা ঘৰত আছে চাওঁ শিৱৰাত্ৰিত বোলে বেলেগ বেলেগ ধৰণৰ বস্তু ওলায় ন দাদা মানুহে থৈ দিয়ে শিৱৰাত্ৰিত বস্তু কিনিবৰ কাৰণে চব বস্তু কিনিবলৈ পোৱা যায় কটাৰী পাই দিব বস্তু নাই সেইকাৰণে আমি মই সেইটো বহুত দিনৰ পৰা বিচাৰি আছো সেই পতাটো যদি পাওঁ ল'ম মানে পতা নহয় খুন্দনা দেখুৱাম বাৰু দেই কালি আমি যদি শিৱৰাত্ৰি চাব গৈছিলো সাংঘাতিক এটা ভিৰ হ'ল খোজে কাঢ়িব নোৱাৰিলো আগে বাঢ়িব নোৱাৰিলো ইমানেই মানুহৰ ভিৰ গাড়ীটো ক'বাতে থৈছো ইমানেই মানুহৰ ভিৰ আমি আগে বাঢ়িব নোৱাৰিলো সেইকাৰণে আজি কৈছো ৰাতিপুৱাতে যাম ব্ৰেকফাষ্ট কৰিয়ে ওলাইছো আমি আহি পাই গলো শিৱৰাত্ৰিত গাড়ী ৰাখিছো আজি ভাগ্য ভাল বৰ্ডিং ফিল্ডৰ ওচৰত ৰাখিলো না বৰ্ডিং ফিল্ডৰ ওচৰত খাওঁ আৰু আজি পালো কালিতো নাই কালি কিমান দূৰত গাড়ী ৰাখিব লগা হৈছে আজি কিন্তু পালো দেউতাই আমাৰ ভাগ্যটো ভাল এতিয়া যাওঁ ৰ'ব দেখুৱাম কি আছে শিৱৰাত্ৰি শিৱ মহোৎসৱ এইখিনি ৱেডাৰটো ইমান বেয়া আছে চাৰিওফালে ইমান ধূলি হৈ আছে নহয় গতিকে আমি সকলোৱে জানো যে আমাৰ স্কিনখন ইমান বেছি ডাল টেনিং একেবাৰে মানে ড্ৰাই তেনেকুৱা হৈ গৈছেগৈ যাৰ কাৰণে আমাৰ স্কিনখনৰ পৰা লাহে লাহে ছফ্টনেছটো নাইকিয়া হৈ গৈছেগৈ কিন্তু বৰ্তমান মই ব্যৱহাৰ কৰি আছোঁ মামা আৰ্থৰ উপটান নেচাৰেল গ্লো ফেচ ৱাছ উইথ টাৰ্মাৰিক এণ্ড চেফ্ৰন টেন গন এণ্ড গ্লো অন ই হৈছে ফৰ অল টেন ৰিমুভেল গতিকে স্কিনখনত যদি এবাৰ এপ্লাই কৰে তাৰপাছত স্কিনখন ইমান বেছি স্মুথ আৰু ক্লিন লাগিব জানেনে এইকেইদিন ইউজ কৰি মোৰ বহুত বেছি ফ্ৰেছ ফিল হৈছে এই প্ৰডাক্টটো ভাল পোৱাৰ প্ৰথম কাৰণ হৈছে ইয়াত আছে টাৰ্মাৰিক হালধি আমি সকলোৱে জানো হালধিৰ গুণাগুণ আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল তাৰ লগতে ইয়াত আছে চেফ্ৰন যি আমাৰ স্কিনখনৰ যিটো অ'ত ত'ত কলা দাগ থাকে কিছুমান বগা দাগ থাকে সকলোবোৰ ইভেন কৰিবৰ কাৰণে চেফ্ৰনে বহুত বেছি হেল্প কৰে গতিকে দুইটা বহুত ভাল প্ৰডাক্ট এই ফেচ ৱাছটোৱে মুখৰ টেনটো ৰিমুভ কৰাত হেল্প কৰে তাৰ লগতে ইয়ে দিয়া এটা নেচাৰেল গ্লো কাৰণ কি ইয়াত আছে নেচাৰেল গুডনেছ অফ টাৰ্মাৰিক এণ্ড চেফ্ৰন সকলোবোৰ লগত এই ফেচ ৱাছটো ব্যৱহাৰ কৰা অতি সহজ মুখখন অকণমান পানীৰে তিয়াই লৈ হাতত অলপমান ফেচ ৱাছ উলিয়াই লৈ দুইখন হাতেৰে ৰাব কৰি এতিয়া গোটেই ফেচটোৰ ওপৰত ধুনীয়াকৈ এটা মাছাজ কৰক কাৰণ আপোনাৰ স্কিনত যিমানবোৰ টেণ্ট আছে ধূলি আছে ডাষ্ট আছে সকলোবোৰ আঁতৰি যাব তাৰপাছত লটছ অফ ফ্ৰেছ পানী মুখখন ধুই দিব সঁচাকৈ জানে স্কিনখন ইমান বেছি ফ্ৰেছ আৰু মইষ্ট ফিল কৰিব যে আপোনাৰ নেক্সট টাইম এইটো ফেচ ৱাছে ইউজ কৰিব মন যাব তাৰ লগতে মামাআৰ্থৰ প্ৰডাক্টটো হৈছে ছালফেট এণ্ড পেৰাবিন ফ্ৰী suitable for all skin type natural to oily skin and made safe আৰু এই সকলোবোৰ লগত মামাআৰ্থৰ সকলো প্ৰডাক্ট Amazon Nykaa Flipkart Purple তাৰ লগতে মামাআৰ্থৰ অফিচিয়েল ৱেবছাইটতো এভেইলেবল পাব আৰু আজিকালি আপোনাৰ নিয়াৰবাই ষ্টৰটো মামাআৰ্থৰ প্ৰডাক্টবোৰ এভেইলেবল আছে গতিকে তাত গৈ আপোনাৰ প্ৰডাক্টটো কিনিব পাৰিব ইয়াৰ উপৰি যি মামাআৰ্থ লিসন টু ইউ গতিকে মামাআৰ্থৰ প্ৰডাক্ট ব্যৱহাৰ কৰক আৰু আপোনাৰ ফিডবেক শ্বেয়াৰ কৰক ইভেন তেওঁলোকে নিজৰ অনিয়ন যিটো চেম্পু আছে সেইটো আপোনালোকৰ ফিডবেকৰ ওপৰত ডিপেণ্ড কৰি ইম্প্ৰুভো কৰিলে গতিকে মই ব্যৱহাৰ কৰা প্ৰডাক্ট যদি ব্যৱহাৰ কৰি চাম বুলি ভাবিছোঁ তেতিয়াহ'লে তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে এবাৰ যাওক ক্লিক কৰক আৰু আজিয়ে আপোনাৰ অৰ্ডাৰটো প্লেচ কৰক এই সকলোবোৰৰ ওপৰত যদি মোৰ প্ৰডাক্ট কোড দীপশিখা 2025 ইউজ কৰে তেতিয়াহ'লে ইনষ্টেণ্ট 20% অফ পাব আজি প্ৰডাক্টটো যদি বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গৈ লিংক ক্লিক কৰক আৰু আজিয়ে নিজৰ অৰ্ডাৰটো প্লেচ কৰক একেবাৰে শিৱসাগৰ মাছমজিয়া চেণ্ট্ৰেল মাৰ্কেটত যিটো চাৰিআলি তাৰ পৰা আমি শিৱৰাত্ৰি চাবলৈ আৰম্ভ কৰিছোঁ এখন বহুত এটা ডাঙৰ এৰিয়া আৱৰি আছে শিৱৰাত্ৰি মানে মেলা ষ্টল সেইবোৰে আৰু ইয়াত নোপোৱা বস্তু নাই জানে চাবি বটল বেগ চেণ্ডেল সকলো ধৰণৰ বস্তু আছে বিশেষকৈ ইয়াত জানে এই কাণফুলিবোৰ যে মানে জুৱেলাৰী আৰ্টিফিচিয়েল জুৱেলাৰী হওক মণিপুৰী গ'ল্ডৰ হওক কয় আৰু নাজানো সঁচাকৈ হয় নে নহয় সেই বস্তুবোৰে বহুত বেছি চাহিদা পাইছে আৰু মানুহে ইমানেই ডাঙৰ বস্তুবোৰ বজাৰ কৰিছে সঁচাকৈ জানেনে আৰু এই দেখি যে আপুনি এই যে ফেঞ্চি কি বুলি জানো কয় নাম পাহৰিয়ে থাকিলোঁ এইখিনি বহুত চেল হৈছে লগতে মই ডাঙৰ কাণফুলি এযোৰ ল'লোঁ পিছে দেই এয়া শিৱৰাত্ৰি হৈ আছে 25 তাৰিখৰ পৰা আজি হৈছে 28 তাৰিখ শেষৰ দিন আৰু এয়া ফাইনেলি পালোহি শিৱ মন্দিৰ আছে তাৰ পৰাই শিৱদৌলৰ শিৱৰাত্ৰিৰ আশীৰ্বাদ ল'ব বুলি আশা কৰিলোঁ সেইটো ভাবিয়ে মই ভিডিঅ'টো কৰিছোঁ আৰু ইয়াত ইমানেই বেছি মানুহৰ ভিৰ হৈছে মানুহৰ চাকি বন্তি জ্বলাবলৈ দিগদাৰ হৈছে গতিকে এইফালে বন্তি প্ৰজ্বলনৰ ঘৰটো দিছে দিনৰ সময়ত আহিলে ইমান বেছি ভিৰ নালাগে
মোৰ পাৰ্টনাৰ দেউতা কোন হয় ইয়াতো দেখোন নেদেখা বস্তু দেখিছোঁ এয়া দেখিছে শিৱৰাত্ৰি বুলি নিজৰ যি অকণ পাৰে সেয়া কৰি ওলাই আহিছে ডেডিকেশ্যন দেখিছেনে বাৰু প্ৰথমতেতো মই মূৰ্তি বুলি ভাবিছিলোঁ ওচৰলৈ গৈ দেখিছোঁ যেতিয়া চকুকেইটা টিপিয়াই আছে ইয়াত দেখোন সঁচাও যে মানুহ কেনেকৈ যে পাৰিছে ইমান গৰমত ইমান দেৰি এইদৰে ৰখি থাকিব গুড বয় শিৱৰাত্ৰি বুলি ডেডিকেশ্যন দেখিছে এই মোৰ পাছফালে কালিমা আৰু শিৱ ভগৱান দেখিছে একদম মই প্ৰথমতে মূৰ্তি বুলি ভাবিছিলোঁ কালি ৰণচণ্ডী মূৰ্তি ধৰি স্বামীৰ বুকুত ভৰি থৈ পেলাই তৰৱাল লৈ পেলাই দেখুৱাইছে কিন্তু সঁচাকৈ ইমান ধুনীয়াকৈ কৰিছে জীৱন্তৰ ওপৰত সঁচা দেই বৰ ধুনীয়া লাগিছে আহা যাওঁ আহা আৰু এতিয়া আমি মেলাখন চাওঁগৈ মেলা চাবলৈ যোৱাই নাই প্ৰথমতে কিবা লৈ ল'লোঁ সেৱা কৰি ল'লোঁ এতিয়া যাওঁ মেলা চাওঁ হেৰাই নাযাবা দেই একেলগে থাকিব লাগিব এতিয়া যাওঁ ইয়াৰ বজাৰ আপোনালোকে য'তে আছে তাৰ পৰা কিন্তু সেৱা ল'ব দেই মই সেইটো ভাবিয়ে ভিডিঅ'টো বনাইছিলোঁ কিন্তু দেৰি হ'ল বাৰু আপলোড কৰা কিন্তু এই দেখিছে জনসমাগম কেনেকুৱা এটা বৃহৎ জনসমাগম ৰাতি যে ইয়াৰ ডাবল হৈ যায় আৰু বিশেষকৈ জানেনে শিৱৰাত্ৰিত এনেকৈ দা কটাৰী এই ধৰণৰ বস্তুবোৰ বেছিকৈ ওলায় নহ'লে সেই যে ডাঙৰ ডাঙৰ চৰিয়া হওক বটুৱা হওক এনেকুৱা ধৰণৰ বস্তুবোৰ বহুত বেছিকৈ মানুহে কিনে ভাল লাগিলে দেই শিৱৰাত্ৰি চোৱা মানুহসকলক পাইছোঁ তেতিয়াহ'লে এয়াই আছিলে আমি দীপশিখাৰ ফেমিলি কেইগৰাকীমান মৰম লগা কৰি দূৰৰ পৰাই হাত বাউলি দি মাতিছে জানেনে মনটো ভাল লাগি গ'ল আৰু শেষত কেইটামান জেলেপি লৈ লৈছোঁ মানে আধা কেজিমান আৰু এয়া জানে এটা টোপোলা ফুলৰ হৈ গ'লে আমাৰ শিৱৰাত্ৰি চোৱা আৰু যি দেখিছোঁ জানে শিৱৰাত্ৰি মেলা ইমান বস্তু আহিছে কিন্তু চবৰে হাততে এনেকুৱা ফুলৰ ডালি এটা আছে এটা এটা মানে ফুলৰ পাত এটা এটা ডালি মানে বেলেগ বেলেগ ধৰণৰ ফুল ল'ব পাৰে ভেৰাইটি ফুল ওলাইছে এটা এটা ডালিত 10 টকাকৈ তো মই ইয়াত লৈছোঁ মোৰ 110 টকাৰ বস্তু 11ডাল আহিছে চুজ কৰি লৈ লৈছোঁ আৰু বেলেগ বিশেষ তেনেকৈ বস্তু মই বিচাৰা নাপালোঁ কিন্তু হ'লেও জানে এটা মই ধুনীয়া বস্তু এটা পালোঁ খুন্দনা এটা বিচাৰিছিলোঁ কাঠৰ খুন্দনা এটা ল'লোঁ আমাৰ ঘৰত এটা আছে কাঠৰ খুন্দনা কিন্তু তলটো মানে কি হ'ল দেউতা চাবি ল সেইটো চাবি তুমিয়ে চলোৱা দেই মোৰ ইমান গৰম লাগিছে নহয় চলাবলৈ কোনো মন যোৱা নাই আৰু দেউতা এডাল কিনি দিছে পাহিৰ কাৰণে গগনা আগৰটো এডাল দিছে নেকি ন সেইটো ভাঙিলে দে এতিয়া এডাল আকৌ এডাল গগনা কিনি দিছে আৰু চবৰ হাতত বেলেগ দেখোঁ নে নেদেখোঁ গৰম লাগিছে দেই এডাল ফুল বাৰু ঘৰত গৈ পাতিমগৈ বাকীখিনি কথা ভাল লাগিলে শিৱৰাত্ৰি আজি শেষ ফিনিছ আজি দুপৰীয়া মানে সামৰণি অনুষ্ঠান বুলি কৈছে ৰাতিলৈকে থাকিব অলপ অলপ ন এই দেখিছে দিখৌ দলঙতো কেনেকুৱা ভিৰ নহয় গাড়ী স্পীডে দিব নোৱাৰি এই মাত্ৰ অকণমান খালী হৈছে আৰু এটা কথা জানে ইমান ভাল লাগিলে দেউতা মই দুইজনৰে বাৰু আমাৰ দীপশিখা ফেমিলি ইমান কেইজন মানুহে আহি পেলাই মাতিছেহি আৰু তাতে মানে ডাঙৰ ডাঙৰ খুৰী বৰমা আইতা তেনেকৈ মাতিছে পেহীহঁতে মাহীহঁতে মাতিছেহি আহি পেলাই মোক মানে আশীৰ্বাদ কৰে ইমান ভাল লাগিছে জানেনে সঁচাকৈ আপোনালোকে সেইকণ যে লগ দিয়ে সেইকণ যে মৰম দিয়ে মোক যে দূৰৰ পৰা চিঞৰে ন দীপশিখা দীপশিখা এনেকৈ সঁচাকৈ বৰ ভাল লাগে জানেনে মই সঁচাকৈ বহুত মনত মানে শান্তি লাগে কেতিয়াবা মনটো বেয়া লাগি থাকিলে সেই মুহূৰ্তবোৰ কথা যি ভাবোঁ নহয় আকৌ উৎসাহ পাই যাওঁ যে যি হওক ন ভিডিঅ'টো বনাই যাওঁচোন সেইকণ আশীৰ্বাদটো মোৰ লগত আছে ভিডিঅ' বনাই যাওঁ বাৰু কিন্তু বহুত ভাল লাগে আৰু বিশেষকৈ জানে মাতিলে মোক এটা কথা কয় দীপশিখা তোমাৰ থালিখন দীপশিখা তোমাৰ সেই ভোট জলকীয়াটো তোমাৰ সেই চাটনিটো মানে সঁচাকৈ আপোনালোকে কমেণ্ট কৰি জনাব দেই বহুতে মোক সেই থালিখনৰ কথা কয় চ' সেইকাৰণে মই মেক্সিমাম টাইমত চেষ্টা কৰোঁ দিনটো এখনো সদায় চেষ্টা কৰোঁ যাতে প্ৰত্যেকটো ব্লগতে এখন হ'লেও থালি মই শ্বেয়াৰ কৰিব পাৰোঁ কেতিয়াবা প্ৰব্লেম হৈ যায় বাট মই চেষ্টা কৰি থাকিম এতিয়া যাওঁ ঘৰলৈ আহি দেখোঁ মায়ে কুটি ভাত পানী বনাই আজৰি হৈ আমাৰ অপেক্ষাত আগফালে বহি আছে পিছে ভোকো লাগিছে দেৰি হৈছে প্ৰায় 3টামান বাজিবৰে হ'ল 2:30 বাজি গ'ল গতিকে খৰধৰকৈ মই ভাতটো বোলো বাঢ়ি লওঁ এয়া গৰম গৰম ভাতৰ লগত আছিলে বেঙেনা ফ্ৰাই লগতে আছিলে বাৰীৰে মই আহিলে মায়ে এইটো কাম মেক্সিমাম টাইমত কৰে বাৰীৰ পৰা শাক বুটলিখন ভাজি বনায় মেক্সিমাম ঢেকীয়া শাক আছিলে লগতে অকণমান গাহৰি মাংস বনাবৰ কাৰণে এইফালে অকণমান মই বুটৰ চাটনি বনালোঁ আহি পেলাই খৰধৰকৈ জ্বলা এইফালে দালি আছিলে পাচলি সৰহকৈ দিয়ে বিশেষকৈ ওলকবি আৰু আমাৰ আজিৰ থালিখন ৰেডি হৈ গ'ল কমেণ্ট কৰি জনাবচোন থালিখন কেনেকুৱা লাগিলে মই প্ৰস্তুত কৰা নাই পিছে দেই আমাৰ মায়েহে কৰিছে আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ